নাই খুব ভাল হৈছে। আমি আজি জাগিৰোড সমষ্টিত আছোঁ। এতিয়া আমি এখন দ্বিতীয় সভা, গতিকে ৰাইজৰ সমাগম আপোনালোকে দেখা পাইছে, বিশেষকৈ মহিলাসকল। আপোনালোকেও ফুটেজ লৈছে, আপোনালোকে নিজেও লক্ষ্য কৰিছে। গতিকে ইয়াৰ পৰা প্ৰমাণ হৈছে যে আমাৰ নগাঁও লোকসভাত আমি বিজেপিৰ জয় হ'ব আৰু ইয়াৰ ভোট গৈ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পাব। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব, এইটো ইয়াতে প্ৰমাণ হৈছে। আৰু নাই চাওক, মানে সেই ক্ষেত্ৰত মই ক'বলৈ বিশেষ একো নাই। আমি বিজেপিয়ে কোনো ধৰ্মক আমি ধৰ্মক আঘাত সনাটো আমি নিবিচাৰোঁ। সকলো ধৰ্মকে আমি সন্মান কৰোঁ। গতিকে কোনোবাই যদি তেনেকুৱা কাম কৰিছে, এইটো আচলতে গৰিহণাযোগ্য কাম হৈছে। আৰু তাৰ পৰাই প্ৰমাণ হৈছে যে তেখেতসকলৰ আচলতে বৌদ্ধিক জ্ঞানটো কিমান, সেইটো প্ৰমাণ পৰিছে। আৰু সাধাৰণতে তেওঁলোকৰ কিছু ষ্টাফক বাহিনীয়ে কৈ থাকিব বিচাৰে যে বহুত কিবাকিনি জ্ঞানৰ অধিকাৰী, কিন্তু সেই কথাটোৱে এনেকুৱা হয় যে সেই জ্ঞানখিনি সঁচা নে মিছা চাবলগীয়া নিচিনা হৈ পৰিছে। আৰু মই কওকচোন, পবিত্ৰ মছজিদৰ ভিতৰত বাৰু ৰাজনৈতিক ভাষণ দিয়ে নে? আৰু নামাজ হোৱাৰ সময়ত সেইটোতো হ'ব নাপায়। আজি আমাৰ মন্দিৰতে তেনেকুৱা হ'লে আমি আঘাত নাপাম জানো? গতিকে কি ক'ম আৰু, মই নাজানো সেইখিনি। গতিকে সময়ত ৰাইজেতো গমেই পাব। আৰু গতিকে মই নাজানো। গতিকে আমি এটাই কথা যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি 1 লাখ চাকৰি দিছে আৰু মহিলাসকলক যিখিনি সুবিধা দিছে, সেইকাৰণে আমাৰ জয় নিশ্চিত হ'ব। আমাৰ দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই চন্দ্ৰপুৰৰ পৰা শিলঘাটলৈ যিটো মাথাউৰি বান্ধিছে, এই মাথাউৰিৰে আমাক জয় কৰি লৈ যাব, এইটো নিশ্চিত হৈছে। মাইনৰিটি মানুহৰ ক্ষেত্ৰত কিমানখিনি আশ্বাস আছে যে তেওঁলোকে আপোনালোকক ভোট দিব? আপুনি 3খন মিটিং হৈছে, আপুনি দেখা পাইছে। পীযুষ হাজৰিকা ডাঙৰীয়া গৈছে। লাহৰীঘাট সমষ্টিত 2খন হৈছে, এখন টেঙাগুৰি বুলি কয় আৰু এখন মোৰাবাৰী। কালি ধিং সমষ্টিত আপোনাৰ হৈছে। গতিকে ইয়াৰ ফুটেজে আপোনালোকক ক'ব আৰু বিজেপি কেনেকুৱা হ'ব, এইটো আপোনালোকে নিজেই গম পাব। হয়, ঠিক আছে।